আজি হৈছে ৩ অক্টোবৰ অৰুণোদয় আঁচনিখনক লৈ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। যদি আপোনাৰ লিষ্টত নাম আছে অৰুণোদয় আঁচনিৰ কিন্তু আপুনি টকা লাভ কৰিবলৈ সক্ষম নহয়, কোনসকলে টকা লাভ নকৰে বা কিয় নকৰে সেই সম্পৰ্কে এই ভিডিঅ'টোত জনাম। যদি আপোনাৰ লিষ্টত নাম আছে আপুনি টকা লাভ কৰিবলৈ সক্ষম নহয় ৭ অক্টোবৰ তাৰিখে, কিন্তু কিয়? বন্ধু বান্ধৱীসকল, সকলো তথ্য জানিবৰ বাবে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। যদি আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ নাচাই স্কিপ কৰে তেন্তে আপুনি বুজি পোৱাত অসুবিধা হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় যে অসমৰ সৰ্ববৃহৎ আঁচনিখনেই হৈছে অৰুণোদয় আঁচনি। এই আঁচনিখনৰ জৰিয়তে ৪০ লাখ মহিলা উপকৃত হ'ব। বৰ্তমান 1 আৰু 2 তিনি নম্বৰ কৰি অৰ্থাৎ 1 আৰু 2 অৰুণোদয় সংস্কৰণ কৰি 3 নম্বৰ নামেৰে নামাকৰণ কৰা হৈছে। এতিয়া এই 3 নম্বৰত অসম চৰকাৰে তেওঁলোকে দিন 3বাৰ পিছুৱালে। প্ৰথম অৱস্থাত দিয়াৰ কথা আছিল অৰুণোদয় আঁচনি 17 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ জন্মদিনৰ দিনাখনি, কিন্তু কিবা কাৰিকৰী অসুবিধাৰ বাবে আপোনালোকক দিব নোৱাৰিলে। পিছত আকৌ আপোনালোকক দিম বুলি ক'লেগৈ 25 ছেপ্টেম্বৰ তাৰিখে। এই 25 ছেপ্টেম্বৰ তাৰিখৰ দিনটোতো আপোনালোকক দিন পিছুৱালে। কি কাৰণে পিছুৱালে নিশ্চয় আপোনালোকে গম পায় যে অসমৰ এজন শিল্পী আমাৰ মাজৰ পৰা নোহোৱা হ'ল, অৰ্থাৎ পৰলোপ্ৰাপ্তি হ'ল জুবিন গাৰ্গ ডাঙৰীয়া। তাৰপিছত ফেচবুক লাইভৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে ৭ অক্টোবৰ তাৰিখে নিশ্চিতভাৱে তেওঁলোকে আই মাতৃসকলক বা অসম চৰকাৰে আই মাতৃসকলক অৰুণোদয় আঁচনি ১২৫০ টকা তেওঁলোকৰ একাউণ্টত সোমোৱাই দিব। এতিয়া মূল বিষয়বস্তুটো হৈছে, যদি আপোনাৰ লিষ্টত নাম আছে তেন্তে আপুনি কিয় টকাখিনি লাভ কৰিবলৈ সক্ষম নহ'ব সেই সম্পৰ্কে মই জনাম। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ লিষ্টত নাম আছে আপুনি লিষ্টখন প্ৰথম অৱস্থাতে চেক কৰিব। চেক কৰি বিশেষকৈ কি চেক কৰিব, আপোনাৰ আধাৰ নাম্বাৰটো শুদ্ধ হৈ আছে নাই বা আপোনাৰ বেংকৰ যি বেংকৰ ডিটেইলছ বিশেষকৈ একাউণ্ট নাম্বাৰ আৰু বিশেষকৈ যিটো FCI কোডটো শুদ্ধ হৈ আছে নাই চেক কৰিব। চেক কৰাৰ পাছত আপুনি নিশ্চিতভাৱে জানিব যে লাভ কৰিবলৈ সক্ষম হ'বনে নহয়। নিশ্চয় বুজি পাইছে, যদি আপোনাৰ বেংকৰ একাউণ্ট বা আধাৰ নাম্বাৰ অথবা FIC কোডটো ভুল হৈ থাকে কিন্তু আপুনি অৰুণোদয় আঁচনিৰ টকা লাভ কৰিবলৈ সক্ষম নহ'ব। নিশ্চয় বুজি পালে। এতিয়া এই লিষ্টখন আপুনি ক'ৰ পৰা লাভ কৰিব, কেনেকৈ লাভ কৰিব সেই সম্পৰ্কেও মই আগৰ ভিডিঅ'ত কৈছিলোঁ যদিও আকৌ আপোনালোকক জনাই দিছোঁ। আপুনি লিষ্টখন লাভ কৰিবৰ বাবে আপোনালোকৰ নিশ্চয় এটা ভোট সমিতি আছে, সেই ভোট সমিতি সভাপতি ছেক্ৰেটৰী নিশ্চয় আছে, তেওঁলোকৰ পৰা এই লিষ্টখন লাভ কৰিব। অৰুণোদয় আঁচনি যিখন চাৰ্ট বা লিষ্ট সেইখন লাভ কৰিবলৈ সক্ষম হ'ব। অথবা তেওঁলোকে যদি আপোনালোকক নিদিয়ে তেন্তে আপুনি কি কৰিব, নিজৰ যিটো গাঁও পঞ্চায়ত আছে পঞ্চায়তত খবৰ কৰি পেলাই আপোনাৰ শুদ্ধ হৈ আছে নাই চেক কৰিব পাৰিব, অথবা ব্লকত গৈ নিজৰ ডকুমেণ্টছসমূহ নি পেলাই চেক কৰি ল'ব। যদিহে আপোনাৰ সেইখিনি সকলো শুদ্ধ হৈ আছে তেতিয়া নিশ্চয় আপোনালোকৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব। আপোনালোকে নিশ্চয় গম পায় যে অসম চৰকাৰে প্ৰথম অৱস্থাত অৰুণোদয় আঁচনিখন যিহেতু টকাখিনি প্ৰদান কৰিব ৩.০ যিখিনি টকা প্ৰদান কৰিব অৰুণোদয়ে সাঙুৰি লোৱা ৪০ লাখ মহিলাক সকলোকে 1 ৰুপিজকৈ বা এটকাকৈ তেওঁলোকৰ একাউণ্টত ডিপ'জিট কৰিছিলে। এতিয়া সেই একাউণ্টত ক্ৰেডিট কৰা যি একাউণ্টটো তেওঁলোকৰ কিছুমানৰ হয়তো এটকাটো সোমোৱা নাই, হয়তো বহুতো বন্ধু বান্ধৱীৰ হিতাধিকাৰীৰ এটকা একাউণ্টলৈ আহিছে। যিসকলৰ আহিছে ভাল কথা, তেওঁলোকে কোনো চিন্তা কৰিব নালাগে। যিসকলৰ অহা নাই তেওঁলোকৰ কিছুমান কথা হয়তো নাজানে, মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ। আপোনালোকৰ বেংকৰ অসুবিধাৰ বাবে বা ছাৰ্ভাৰৰ প্ৰব্লেমৰ বাবে আপোনালোকৰ মেছেজ নাহিব পাৰে, অথবা আপুনি যিটো মোবাইল চলাই আছে সেই মোবাইলটো আপোনালোকে হয়তো মেছেজ বক্স ভৰ্তি হৈ আছে সেইবাবে আপোনালোকলৈ নাহিব পাৰে, অথবা বেংকৰ লগত আপোনাৰ মোবাইল নাম্বাৰ লিংক নাই, অথবা আপোনাৰ তেনেকুৱা কিছুমান প্ৰব্লেম হ'ব পাৰে। সেই প্ৰব্লেমৰ কাৰণে আপোনাৰ হয়তো
1 रुपिसটো ক্ৰেডিট নহ'ব পাৰে সেইবাবে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যিহেতু লিষ্টখনত যদি আপোনাৰ সঠিকভাৱে আপোনাৰ নাম আছে বা সঠিকভাৱে বেংকৰ একাউণ্ট আছে সঠিকভাৱে আপোনাৰ আধাৰ নাম্বাৰ আছে তেন্তে নিশ্চয় লাভ কৰিব আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু যদি আপোনাৰ লিষ্টখনত নাম ভুল আছে অথবা আপোনাৰ মই যিখিনি কৈছো বেংকৰ একাউণ্ট বা আধাৰ নাম্বাৰ ভুল আছে হয়তো আপোনালোকে লাভ কৰিবলৈ সক্ষম নহ'ব কিন্তু লাভ নকৰিলে কি কৰিব সেই সম্পৰ্কেও এটা গভৰ্ণমেণ্টে অসম চৰকাৰে নতুনকৈ ৰুল বান্ধি দিছে যিহেতু 7 অক্টোবৰ তাৰিখে শুভ উদ্বোধনী কৰিব অৰুণোদয় 3 শুভ উদ্বোধনী কৰাৰ পিছত তেতিয়া আৰু এটা বস্তু উদ্বোধনী কৰিব সেই বস্তুটো হৈছে অৰুণোদয় কেন্দ্ৰ হৈছে অৰুণোদয় যিসকল হিতাধিকাৰী আছে তেওঁলোকক সহায় কৰিবৰ বাবে প্ৰত্যেক জিলাতে বা ডিষ্ট্ৰিক্টতে একোটাকৈ অৰুণোদয় কেন্দ্ৰ স্থাপন কৰিছে সেই জিলাসমূহৰ যিটো ব্লক থাকে ব্লকত গৈ পেলাই সেই অৰুণোদয় কেন্দ্ৰৰ কামসমূহ কৰিব পাৰিব যদি আপোনাৰ একাউণ্টত টকা সোমোৱা নাই কি কাৰণে সোমোৱা নাই সেই সম্পৰ্কেও চাব পাৰিব চোৱাৰ পিছত আপোনাৰ যিখিনি ভুল হৈ আছে ভুলখিনি শুদ্ধ কৰি দিব তেওঁলোকে নিশ্চিন্ত থাকক চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে অসমৰ যিখিনি মহিলা আছে সবলীকৰণৰ উদ্দেশ্যেৰে যিখিনি কৰিবলৈ গৈ আছে নিশ্চিতভাৱে আপোনালোকে এইবাৰ 7 অক্টোবৰ তাৰিখে টকাখিনি পাবৰ বাবে সক্ষম হ'ব মই আপোনালোকক সৰু এটা টিপছ দিলো কি হৈ আছে কি নাই হোৱা সেই সম্পৰ্কে নিজেই চাই ল'ব পাৰিব আৰু যদি প্ৰথম অৱস্থাত মই আকৌ কৈ দিওঁ এতিয়া আকৌ নতুনকৈ কৰিব পৰা একো ব্যৱস্থা নাই যদি আপোনাৰ ভুল হৈ আছে নতুনকৈ একো কৰিব পৰা ব্যৱস্থা নাই ব্যৱস্থা থাকিব কেতিয়া 7 অক্টোবৰৰ পাছতহে ব্যৱস্থা থাকিব অৰ্থাৎ 7 অক্টোবৰ তাৰিখে যিহেতু শুভ উদ্বোধনী কৰিব অৰুণোদয় আঁচনি 3 অথবা অৰুণোদয় কেন্দ্ৰসমূহ শুভ উদ্বোধনী কৰিব তাৰ পিছতহে আপোনালোকৰ কিবা ভুল হৈ থাকিলে শুদ্ধ কৰিব পাৰিব নিশ্চয় এই ভিডিওটোত সৰু কিছুমান ইনফৰমেশ্যন আপোনালোকক দিলো যদি ভিডিওটোৰ জৰিয়তে উপকৃত হ'ল ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিও আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ